নমস্কাৰ আকৌ এটা নতুন ভিডিঅ লৈ আপোনালোকক সকলোকে পুনৰবাৰ আসাম গ্ৰুপ চেনেললৈ স্বাগতম জনাইছো। অৰুণোদয় 3.0 লৈ এটা বিশেষ আপডেট অসম চৰকাৰৰ ফালৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিলে যেহেতু আপোনালোকৰ এই অৰুণোদয় 3.0 টো অহাকালি অৰ্থাৎ 17 ছেপ্টেম্বৰত মুকলি কৰাৰ কথা আছিল। ইতিমধ্যে আপোনালোকৰ 17 ছেপ্টেম্বৰৰ পৰিৱৰ্তে কি ৰাখিছে 25 ছেপ্টেম্বৰত কি কৰা হ'ব অৰুণোদয় 3.0 টো আনুষ্ঠানিকভাৱে কি কৰা হ'ব মুকলি কৰা হ'ব। ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে পুৱা 10:30 বজাত অৰ্থাৎ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত খানাপাৰাত অনুষ্ঠিত হ'ব। লগতে আপোনালোকক ঘৰৰ পৰাই যোনটো আপোনালোকক আঁচনিৰ দ্বাৰা উপকৃত লোকসকলক যোনখিনিয়ে আপোনালোকক অৰুণোদয় 3.0 ত অন্তৰ্ভুক্ত হ'ব পাৰিছে আপোনালোকক নিজৰ ভোট কেন্দ্ৰ অনুসৰি আয়োজিত সভাত উপস্থিত থাকিবলৈ অসম চৰকাৰৰ ফালৰ পৰা আপোনালোকক কি কৰাইছে অনুৰোধ জনাইছে। এই যোনটো অৰুণোদয় 3.0 এই অৰুণোদয় 3.0 টো আপোনালোকক অহাকালি অৰ্থাৎ 17 ছেপ্টেম্বৰ 2025 বৰ্ষৰ পৰিৱৰ্তে আপোনালোকক 25 ছেপ্টেম্বৰ ৰখা হৈছে। আপোনালোকে হয়তো বহুতে অহাকালিলৈকে আপোনালোকে বাৰ চাই আছিলে যে আমাৰ অৰুণোদয় 3.0 টো আমি 17 ছেপ্টেম্বৰৰ ফালৰ পৰা আমি কি কৰিম নতুন হওক পুৰণা হওক সকলোৱে কি কৰিম টকা লাভ কৰিম। ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা ধুনীয়াকে CM যোনটো আসাম মেইন অফিচিয়েল ৱেবসাইট হয় মেইন যোনটো অফিচিয়েল ফেচবুক পেজ হয় তাতে ধুনীয়াকে মেনশন কৰিছে। আপোনালোকে এই স্ক্ৰীনত চাব পাৰিছে যে মহিলা সবলীকৰণেৰে সমাজ শক্তিশালী কৰিবলৈ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰম্ভ হৈছিল অৰুণোদয় আঁচনি আৰু এই আঁচনিৰ সম্প্ৰসাৰণ কৰাৰ বাবে আৰম্ভ হ'বলগীয়া অৰুণোদয় 3.0 কেন্দ্ৰীয় শুভাৰম্ভী অনুষ্ঠান 17 ছেপ্টেম্বৰৰ পৰিৱৰ্তে 25 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব বুলি অসম চৰকাৰৰ ফালৰ পৰা ধুনীয়াকৈ আপোনালোকক মেনশন কৰিছে। আৰু এই অৰুণোদয় 3.0 ত কিন্তু 38 লাখৰ অধিক পৰিয়ালক কি হ'ব লাভান্বিত হ'ব। বহুতে হয়তো কনফিউজন হ'ব পাৰে যে আমাৰ 17 ছেপ্টেম্বৰত কিয় নহল, হয়তো বহুতে বাৰ চাই আছে যে আমাৰ 17 তাৰিখত কি হ'ব অৰুণোদয় 3.0 টো কি হ'ব আনুষ্ঠানিকভাৱে মুকলি কৰিব আৰু যোনসকলে পুৰণা আছিলে তেখেতসকলে যেহেতু 3 মাহলৈকে তেখেতসকলৰ কোনো ধৰণৰ অৰুণোদয়ৰ 1250 টকা বেংক একাউণ্টত লাভ কৰা নাছিলে ইতিমধ্যে হয়তো তেখেতসকলে ভাবি আছিলে যে আমি 17 ছেপ্টেম্বৰত লাভ কৰিম। আপোনালোকে 17 পৰিৱৰ্তে এতিয়া 25 ছেপ্টেম্বৰলৈকে ৱেইট কৰিব লাগিব আৰু এই 25 ছেপ্টেম্বৰত কিন্তু আপোনালোকে কি জানি আপোনালোকক অৰুণোদয়ৰ এতিয়া 1.0 পাই আছিলে 2.0 পাই আছে অৰ্থাৎ 3.0 লৈকে যদি আপোনালোকে পাবলৈ সক্ষম হ'বলগীয়া আছিলে তেনেহলে কিন্তু 25 ছেপ্টেম্বৰ কি জানি আপোনালোকৰ টকা লাভ নকৰিব। অক্টোবৰৰ 10 তাৰিখত যেহেতু অসমত যিকোনো আঁচনি টকা যিকোনো হিতাধিকাৰী টকা কিন্তু আপোনালোকক প্ৰত্যেক মাহৰ 10 তাৰিখত নহলে আপোনালোকক 14 তাৰিখত কিন্তু আপোনালোকক বেংক একাউণ্টৰ ডিবিটি মাধ্যমৰ জৰিয়তে লাভ কৰে। এতিয়া আপোনালোকক জাস্ট এই 25 ছেপ্টেম্বৰত অৰুণোদয় 3.0 টো আৰম্ভণি কৰিব। বাকি অক্টোবৰ মাহৰ 10 তাৰিখত আপোনালোকক সকলো ধৰণৰ আঁচনি এতিয়া দিব্যাংগ হওক বৃদ্ধ পেঞ্চন হওক অৰুণোদয় আঁচনি হওক সকলো টকা কিন্তু আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব। বেংক একাউণ্টত লাভ কৰিব হলে মই আপোনালোকক হয়তো নিত ভিডিঅ'ত আপোনালোকক জনাই থাকো যে আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডৰ লগত লিংক থকাটো বাধ্যতামূলক। লগতে আপোনালোকৰ বেংক পাছবুকৰ লগত যোনটো মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰটো সদায় আপডেট থাকিব লাগিব কাৰণ অসম চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে আপোনালোকৰ বেংক একাউণ্টত যোনখিনি অৰুণোদয় 3.0 লগতে যোনখিনি অৰুণোদয় যোগ্য হিতাধিকাৰী তেখেতসকলে ডিজিটেশ্যন প্ৰচেছত গৈ তেখেতসকলে সাকসেসফুলি তেখেতসকলৰ নামটো অন্তৰ্ভুক্ত হ'ব পাৰিছে। তেখেতসকলৰ বেংক একাউণ্টত ইতিমধ্যে 1 টকা ক্ৰেডিট হোৱা বহুতে মেছেজ লাভ কৰিছে। আপোনালোকে যদি লাভ কৰা নাই নিশ্চয় আপোনালোকে নিয়াৰেষ্ট যিকোনো আপোনালোকৰ বেংকৰ ব্ৰাঞ্চত কথা পাতিব যে আমাৰ যদি নাহে তেনেহলে আপোনালোকৰ মোবাইল নাম্বাৰটো আপডেট কৰি ল'ব। লগতে এটা সৰু ভিডিঅ' আছিলে ভিডিঅ'টো ভাল লাগিলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে সকলোৰ মাজত শ্বেয়াৰ কৰি দিব যাতে বহুতে হয়তো বাৰ চাই আছে যে আমাৰ 17 ছেপ্টেম্বৰত অৰুণোদয় 3.0 টো ইতিমধ্যে মুকলিভাৱে শুভ আৰম্ভণি কৰিব বা আনুষ্ঠানিকভাৱে মুকলি কৰিব। ইতিমধ্যে 17 ছেপ্টেম্বৰ পৰিৱৰ্তে আপোনালোকক কি কৰা হৈছে 25 ছেপ্টেম্বৰ 2025 ৰখা হৈছে। ধন্যবাদ।